মৰিচা শাক আৰু টপলা টপলা মাংস বন্ধুসকল কোৱাচোনটো কাটিবি অকণমান বুজিছ। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে আছোঁ বৰ্তমান টিপাখালতনো কি কৰি আছোঁ তাকে দেখাম বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰোঁ। বুজিছে নাই বন্ধুসকল, ঘৰৰ মৰিচা জানমণিয়ে উঘালি আনিলে, আজি এসাঁজ খোৱা হ'ব ন। জানমণি কেইডাল উঘালিছিলা? কিমান ডবল মৰিচা চক বুজিছেনে, কিমান ডবল। এতিয়া এইফালে জানমণিয়ে গুচাই থৈছে আৰু খুব বঢ়িয়াকৈ এসাঁজ বনোৱা হ'ব আৰু খোৱা হ'ব। চাওক কিমান ডবল, সঁচাকৈ কিমান ডাঙৰ মৰিচা শাক। জানমণি খাই কেনেকুৱা লাগিব আজি? কিমান মজা লাগে, কাৰণ ঘৰৰে, কাৰণ কোনো সাৰ নিদিয়া, গোবৰ আৰু ছাগলী গোবৰত হোৱা। কিমান টেষ্টফুল লাগিব। গুৰিটো চাওক না, গুৰিটো চাওক, কাৰণ ঘৰতে ছাগলী গোবৰ আৰু গৰু গোবৰত হোৱা। জানমণিয়ে খুব ধুনীয়াকৈ গুচাই আছে। এতিয়া খোৱা হ'ব বইল। কিহৰ লগত বনাম সকলোখিনি দেখাম, চাই থাকিব। আৰু যিহেতুকে আমি এতিয়া বৰ্তমান টিপাখালত, এইখনেই হ'ল আমাৰ টিপাখালখন। টিপাখালত জুই জ্বলাই নাই। ঠাণ্ডা দিনত টিপাখাল, ঠাণ্ডা দিনত টিপাই টিপাই বহি থকা টিপাখাল এখন। টিপাখাল। আৰু বিশেষকৈ বাইদেউ এগৰাকীয়ে কমেণ্ট এটাত কৈছিলে যে, একচুৱেলি বেয়া কথা কোৱা নাই, ভাল কথা কৈছে, যে বস্তুবিলাক চিজিলকৈ ৰাখিলে ভাল লাগে। কাৰণ বাইদেউক মই ভিডিঅ'টোৰ জৰিয়তে এটা কথা কৈ দিওঁ, নতুনকৈ যিহেতুকে বনাই লৈছোঁ, বস্তুখিনি মানে ভালকৈ চিজিল কৰিবই পৰা নাই। কাৰণে দেখিছে নহয়, বনাই মেলি জাষ্ট এনেধৰণে আছোঁ আৰু লাহে লাহে চিজিল কৰিম আৰু লাহে লাহে আপোনালোকক দেখাই থাকিম। কাৰণ এতিয়া সম্পূৰ্ণ চিলিঙি আজি লগাই সম্পূৰ্ণ কৰিলোঁ। চাওক কিমান ধুনীয়া লাগিছে। কাৰণ আমি মানে টিপাখালখন নমচোঁ, বেৰবিলাক এনেধৰণে থাকিব নে কি কয় জান? মচি পেলানি আমাৰ জানমণিক কষ্ট নিদিওঁ আৰু। চাওক মৰিচা শাক মজাকৈ বনাবা, বইল বনাবা, কিন্তু তেল নিদিবা আকৌ দেই। আৰু কিহৰ লগত বনোৱা হ'ব সকলোখিনি দেখাই থাকিম আপোনালোকক, চাই থাকিব। এইফালে চাওক কিমান ধুনীয়াকৈ মৰিচা গোটা গোটাকৈ থৈ দিয়া হৈছে, ডাল ডালকৈ বঢ়িয়াকৈ বনাম আৰু আপোনালোকক দেখাম। এনেধৰণে বনাই খাই চাব যদি মন যায়। বন্ধুসকল, টিপাখালত থকা আমাৰ ফুচুঙাটো চাওক, ৱাও কি ডবল, মানে কিমান ডাঙৰ চক না। বা জানমণি তোমাৰ উশাহটো আহি পায়হিনে ইয়াত? চাওকচোন, বাহ মজা। সঁচাকৈ আপোনালোকৰ ঘৰত এনেধৰণৰ ফুচুঙা আছেনে বাৰু? জনাবচোন দেই। বঢ়িয়াকৈ বনাই আছে এইফালে। এয়া দিছে নাই বন্ধুসকল, এইফালে মানে আমাৰ এতিয়া থলুৱা নহৰু আৰু আদা জলকীয়া পিচটো দি দিলে তৰকাৰী, এই মজা। এইফালে আমাৰ জানমণিয়ে বনাই আছে। এইফালে চাওক কিমান ধুনীয়াকৈ মৰিচা শাক আৰু টপলা টপলা মাংস বন্ধুসকল। চাওক কিমান জবলা জবলা মাংস, বিৰাট মজা লাগিব খাই আকৌ। মৰিচা ঠাৰিটোহে দিয়া হৈছে, পাতটো হোৱা থৈ দিয়া হৈছে চব নাই। কাৰণ যিহেতুকে আমি মৰিচা পাতটো দি খোৱা নাই, মৰিচা পাতটো অহাকালি খোৱা হ'ব। আৰু এইফালে এতিয়া ঢাক মাৰি দিয়া হ'ল। চাই থাকিব, যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইফালে মানে মছলা পিছা হেৰিটো আওখালি দি দিছে আৰু দেই বন্ধুসকলে। এইফালে চাও দি দিয়ে পানী একেবাৰে দি দিয়ে আৰু। মজা মজা মজা, ধুনীয়া হৈছে। গোন্ধটো কিবা এটা আমোল মোল লাগি গৈছে বন্ধুসকল, সঁচাকৈ দেই। খাওঁ খাওঁ লাগি গৈছেগৈ, তামাম খাওঁ খাওঁ লাগিছে। আৰু এক কেৰাহী পানী দিবা আৰু জুই দিবা টানি, মানে তৰকাৰীত দিবা পানী, জুই দিবা টানি টানি ধাও ধাওকৈ। বছ 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 বছ, এতিয়া ঢাক মাৰি দিয়া। তাৰপিছতে জুই একদম পূৰা টানি দিয়া, কাঠখৰি জুই ধুনীয়া দেখিছে নাই। মানে এই জুইশালত বনোৱা তৰকাৰী হওক বা ভাতেই হওক, ইয়াৰ সোৱাদটোৱে ধুনীয়া, কিবা এটা ভাল লাগে মানে নাজান। বা তামোল খাই চাওঁ, তামোলখন খাই একদম ফেচুলুকা ফুটটো লিখা কৰি থৈ দিছে মুখখন, বুজিছে বন্ধুসকল। বোলে জুই এতিয়া বৰ্তমান টানি দি দিলে ভাও 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 ভাওকৈ মজাকৈ উতলিব। তাৰপিছত আৰু লাহেকৈ আপোনালোকক লগ পাম। খাওঁ 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 খাওঁ। ৰাম ৰাম। নিমখ দিলা নেকি? টেমাটো ইয়াত নাই।
বনৰীয়া কচু আৰু আলু পিটিকা। নিমখৰ ভাণ্ডাৰটো। বাইক যাওঁ তই দৰ্জাখন ইফালে কৰি পিনি এখন বহি ল। সেই পিয়াখন আনিলে আকৌ এই খৰি উলিয়াই দিয়া জুই হালৰ পৰা দেই। একদম মানে কয়লা হৈ গৈছে নহ'লে। সেই পিয়াখন আনিলে আমনো পিটিকা নাখায়। তোৰ পিটিকা লাগিব নাই ল। পিটিকা লাগিলে লৈ ল'বি। ক'ত আছে? উলিয়াই দিওঁ। হে হৰি হে ৰাম। জয় শ্ৰীৰাম। পিটিকা কেনেকুৱা লাগিছে? লাই পাতৰ মেইন। খাবৰ সময়ত আপোনালোকক সুধিবলৈ পাহৰি থাকিলোঁ। মৰিচা শাক আৰু লাই বইল ডাঙৰ ডাঙৰ মাংসৰ পিচ দেখিলোঁ যে পাহৰি থাকিলোঁ। তাৰপিছত আকৌ এইফালে কচু, বনৰীয়া কচু আৰু আলু পিটিকা। এইফালে মৰিচা ঠাৰি। ঠাণ্ডা দিন আহি গ'ল, এতিয়া জলকীয়া পুৰি খাব লাগে আৰু। ইমানকৈ লৈছে নিমখ তই? ইমান কম পাইছ? গম পালেও নাপালেও নিমখ লাগিবই যাতে। তই জপা চুলিটো কাটিবি অকণমান বুজিছ? কেঁচি আছে, ৰাতি জাপ মাৰি দিম। কাইলৈ ভীমকুটুম আহিব, কেঁচিখনে সৰুৰ ফ্ৰেমটো লৈ যাবলৈ। এই হেৰিয়ত আমগুৰিত ক'ৰবাত, গোৱালগাঁৱত ক'ৰবাত দহা কাম আছে, কৰিবলৈ যাব। যিটো বাহিৰত টিভিৰ ওচৰতে আছে। জাপিটোৱে হৈ পৰিছে তোৰ। ভালে আকৌ কপচুৱাই বাঁহ লৈ পেলানি পোৱালি জগাই দিব। মজা লাগিছে কিন্তু মৰিচা কেইডাল। ঘৰৰ মৰিচা নে? ক'ৰপৰা হৈছে?
লাই নোখোৱা নেকি খাই আছিলোঁ আছে সেইটো খাই মই খাওঁ ঢালি লৈছোঁ তাতে জুলটো এনেকৈ খাই কিবা এটা ভাল লাগে ন এতিয়া লাই তলত তলে বহুত মোচা উঠিছে গোবৰটো দি দিছোঁ নহয় এতিয়া কাষে কাষে ডাঙৰ হ'ব মাংস জুকিয়া আছে নাখান দে তো ব্ৰইলাৰ খোৱা মনা আছিলে ন কেলে খাইছ মাংসটো ঠাইটো খাই হ'ল তুমি ঠাই খাই খাই পেট ভৰিলে ঠাই খাই পেট ভৰিলে নি পিটিকা লগাই খাবি আকৌ কচু পিটিকাটোহে বেছি টেষ্টি কচুটো পিটিকা কৰিলে মজা লাগে পানী দিয়া পানী একবাৰ পানী খালোঁ ভাইটি মই ভাইটি তই মই একবাৰ পানী খাইছোঁ গৰম পানী খাই ইমান হেৰি নহয় পানী বিয়াটো নকমে মজা লাগে তেতিয়াহ'লে বাই